ইমান হাজি কাছি ক'ত গৈ আছো আৰু ফেমিলি কাৰ বিয়া কাকাক লগ পালো সকলোখিনি দেখাম ভিডিঅ'টোৰ মাজত। প্ৰথমতে এয়া মই স্কিন কেয়াৰ কৰি ললো ঘৰতে। ছোৱালীবোৰৰ আকৌ এইটোৱে বেছি চখ, নিজকে কেনেকৈ সজাই পৰাই ৰাখো। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি আহিছো বিয়া এখন খাবলৈ যোৰহাট আছিয়ানাত। দৰা মোৰ ফ্ৰেণ্ডো হয় আৰু বাৰ ল'ৰাও হৈছে ৰিলেশ্যনত। এফালে এয়া কইনা, বহুত বেছি মৰম লগা। প্ৰথমবাৰ লগ পাইছো যদিও ধুনীয়াকে কথা বতৰা হ'ল আমাৰ মাজত। তেওঁলোক দুয়োলৈ যুগ্ম জীৱনৰ শুভেচ্ছা যাচিলো। বিয়াত কইনাগৰাকীৰ লগত ফটো নামাৰিলে হ'ব জানো, আৰু এয়া সকলোৱে ৰখি আছে ফটো মাৰিবলৈ। ময়ো লগতে দুখনমান ক্লিক কৰিলো আৰু এয়া বিয়া ঘৰৰ পৰিৱেশটো অকনমান দেখাই দিছো সকলোকে। এয়া সৰু মাহী, সঁচাকে মাহীয়েক ভাগিনীয়েকৰ সম্পৰ্কটো বহুত মৰমৰ। আমি আহিছো বুলি গম পাই মাহী দৌৰি আহিছে আমাৰ ওচৰলে। ডাঙৰ মাহী এয়া নাতিনীয়েকৰ লগত বিজি তেওঁ। বেটীজনী ইমান বেছি কিউট, মোৰ ভতিজাত মোৰ কোচত ধুনীয়াকে বহি আছে তাই। আৰু এইফালে এয়া দুগৰাকী বা। বিয়াৰ পিছত ছোৱালীবোৰ এনেকৈ ফেমিলিৰ কিবা অনুষ্ঠানসমূহত লগ হওঁ, কিমান যে ভাল লাগে। সকলোকে বহুত দিনৰ পিছত লগ পাই। বিয়া ঘৰতে এনেকুৱা এখন মেহফিল হয়েই, আৰু এখন হলেহে ভাল লাগে। মামাই আকৌ বাই ভনী সকলোকে একেলগে পাই ধেমালি কৰি আছে। লগতে এয়া মামী আৰু এয়া দৰাৰ মাক। তেওঁ খুব ব্যস্ত হবই যিহেতু একমাত্ৰ ল'ৰাৰ বিয়া। এতিয়া এয়া আমি আহিছো খানা খাবলৈ কাৰণে। খোৱা জেগাতো বহুত বেছি মানুহৰ ভিৰ। তাৰ মাজতে মই অকনমান ভিডিঅ' কৰি ৰাখিছো, সকলো বস্তু দেখাব পৰা নাই। বহুত কেইটা আইটেমে আছিলে, পোলাও, খাচী, পনীৰ, চিকেন। খোৱাৰ পাছত একদম লাষ্টত এয়া পান খাব লৈছো বা আৰু মই। তললে আকৌ বিয়া ঘৰৰ মাজলে আহি দেখিছো এয়া আমাৰ বৌ আহিলে। বিয়া ঘৰত সকলোকে লগ পাই ভালো লাগিল বহুত দিনৰ মূৰত। আজিলৈ আহিছো, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।